জয় হিন্দ, গুড ইভিনিং সকলকে। BSF, CRPF, CICF, ITBP, SSB তো নতুন ভেকেঞ্চি ওলাইছে আৰু ক'ত কেনেকুৱা কি ভেকেঞ্চি কেনেকৈ এপ্লাই কৰিম বা ধৰি লওক বয়সৰ সময় মানে কি সম্পূৰ্ণ নটিফিকেশ্যন চাই কিনে আমি কৰিম অফিচিয়েল নটিফিকেশ্যন। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু এইখনে অফিচিয়েল নটিফিকেশ্যনখন হয়, ঠিক আছে। আৰু এই নটিফিকেশ্যনখন আমি ক'ত পাম? তো মই যিটো ভিডিঅ' ইনষ্টাত আপলোড কৰোঁ ন, সেইটো ভিডিঅ' আপোনালোকৰ ইউটিউবতো আপলোড কৰোঁ। চ' তোমালোকে ইউটিউব ডেছক্ৰিপশ্যন চেক কৰা, তাত এপ্লাই কৰাৰ লিংকো পাবা। নেক্সট কথা, ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন পাবা। এতিয়া কথা হ'ল এই নটিফিকেশ্যনখনত কি আছে প্ৰথমতে কৈ দিওঁ। তো ইয়াৰ এপ্লিকেশ্যন বৰ্তমান ষ্টাৰ্ট হৈ গৈছে। চ' তোমালোকে অহা মাহৰ 12 তাৰিখলৈকে এপ্লাই কৰিব পাৰিবা। চ' মাৰ্চৰ 12 তাৰিখৰ আগত তোমালোকে এপ্লাই কৰা আছে, ঠিক আছে। এতিয়া বয়সটো কিমান? বয়সটো আপোনালোকৰ বয়স লাগিব, যদিহে জেনেৰেল হয় তেনেহ'লে 20 বছৰৰ পৰা 25 বছৰ, ঠিক আছে। 20 বছৰৰ পৰা 25 বছৰ। বাকী ST/SCৰ কাৰণে 5 বছৰ দিয়া আছে ৰেজিষ্ট্ৰেশ্যন, OBC সকলৰ কাৰণে 3 বছৰ দিয়া আছে। এইটো অল ইণ্ডিয়া ভেকেঞ্চি হয়। চ' ইয়াতে ল'ৰা ছোৱালী দুয়োটাই এপ্লাই কৰিব পাৰিব। ল'ৰাসকলৰ জেনেৰেল আৰু OBC সকলে 200 টকা ফিজ দিব লাগিব অনলাইন এপ্লাই কৰোঁতে, ঠিক আছে। বাকীসকলে নালাগে বাৰু। এতিয়া নেক্সট কথা যে এইটো CFEFৰ আণ্ডাৰত পষ্টকেইটা মই কৈয়ে দিলোঁ, BSF, CRPF, CICF, ITBP আৰু SSB, ঠিক আছে। আৰু ইয়াতে আপোনালোকে ডাইৰেক্ট ৰিক্ৰুট হ'ব এছিষ্টেণ্ট কামাণ্ডেণ্ট হিচাপত, ঠিক আছে। আৰু এইটো গ্ৰুপ A লেভেলৰ পষ্ট হয়। চ' এইটো আপোনালোকে CFEFৰ আণ্ডাৰত এইকেইটা পষ্টত আপোনালোকে এছিষ্টেণ্ট কামাণ্ডেণ্ট হিচাপত ডাইৰেক্ট ৰিক্ৰুট পাব। আৰু এইটো আপোনালোকৰ পৰীক্ষা কণ্ডাক্ট কৰিব আপোনালোকৰ UPSCৰ আণ্ডাৰত, ঠিক আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যন কিমান লাগিব? কোৱালিফিকেশ্যন লাগিব আপোনালোকে চিম্পল গ্ৰেজুৱেশ্যন পাছ কৰি যদি থৈছে, ঠিক আছে। যিকোনো ষ্ট্ৰীমৰ পৰা নহয় কিয়, আৰ্টছ, ছায়েন্স, কমাৰ্চ বুলি কোনো কথা নাই। যদিহে আপুনি ইলিজিবল হয় তেনেহ'লে এপ্লাই কৰক, ঠিক আছে, 12 তাৰিখৰ আগত। নেক্সট কথা, আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছ কি? চিলেকশ্যন প্ৰচেছ আপোনালোকৰ প্ৰথমতে আপোনালোকে ৰিটেন হ'ব। ৰিটেন পাছ কৰিলে তাৰপিছত ফিজিকেল হ'ব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দুয়োটাই হ'ব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। এতিয়া ফিজিকেল এফিচিয়েঞ্চি আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কেনেকুৱা কি, হাইট কিমান কি, চেষ্ট কিমান কি, গোটেই যদি ফুল্লি ইনফৰমেশ্যন লাগে তেনেহ'লে আপোনালোকে 100টা ইউটিউব বুলি কমেণ্ট কৰি দিয়া। তেতিয়াহ'লে আপোনালোকক ইউটিউবত ফুল্লি ইনফৰমেশ্যন লং ভিডিঅ'ত আপোনালোকক বনাই দিয়া যাব, ঠিক আছে। বিকজ ডিমাণ্ডৰ ওপৰত ছাপ্লাই। চুৰিয়া বাই সদায় এক্সপেঞ্চিভ। চ' আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা এটলিষ্ট গোটেইখিনি। মই সাৰাংশ কৈ দিছোঁ। আৰু যদি লাগে মই ইউটিউবত বনাই দিম। চ' তোমালোকে কমেণ্ট কৰিবা। জয় হিন্দ, জয় ভাৰত, জয় অসম।